পেঞ্চনাৰ সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ আপডেটটো প্ৰকাশ হৈছিলে। জনাবলৈ লৈ আছো চাওক দেৰি নকৰাকৈ যদি আপুনি স্পৰ্টছ পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ বা ৰি-এমপ্লয়ড এক্স চাৰ্ভিচমেন হয় তেন্তে এই ভিডিঅ'টো স্কিপ নকৰিব কাৰণ ফাইনেন্সিয়েল ইয়েৰ 2025-26ৰ বাবে স্পৰ্টছে ফৰ্ম 16 আৰু এনুৱেল ষ্টেটমেণ্ট অফ ইনকম ৰিলিজ কৰিছে। আৰু ইয়াত এটা সৰু হ'লেও আপোনাৰ ইনকম টেক্স ৰিটাৰ্ণ ফাইলিং নটিচ মিছমেচ বা টেক্সত প্ৰব্লেম আনিব পাৰে। সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ যত্ন কৰিম, যিটো শেহতীয়াকৈ পেঞ্চনাৰ সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ হৈছিলে। আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ এই ভিডিঅ'টো আপুনি দেখা পাই আছে বা চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি দিব বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ জনাবলৈ বা জানিবলৈ যত্ন কৰিম স্পৰ্টছ ফৰ্ম 16 কি হয়, কিয় বৰ্তমান সময়ত বহু পেঞ্চনাৰে ফৰ্ম 16ৰ সলনি এনুৱেল ষ্টেটমেণ্ট পাইছে, কোনখন ডকুমেণ্ট ডাউনলোড কৰাটো বাধ্যতামূলক, আৰু ইনকম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ আগতে কোন ভুলবোৰ একেবাৰে কৰিব নালাগে। বিশেষকৈ পেঞ্চনাৰসকলে আজিৰ এই ভিডিঅ'টো মিছ নকৰিব কাৰণ বহু পেঞ্চনাৰে এই ফৰ্ম 16ৰ সলনি বেলেগ এনুৱেল ষ্টেটমেণ্ট পাইছে। গতিকে এই যিটো কনফিউজন আছে আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিশ্চয়কৈ বুজি পাব। বন্ধুসকল, আমি প্ৰথমতে জানিবলৈ যত্ন কৰিম যে স্পৰ্টছত ফৰ্ম 16 সকলো পেঞ্চনৰ বাবে কিয় অহা নাই। যদি আপোনাৰ পেঞ্চনৰ পৰা TDS ডিডাক্ট হৈছে মানে টেক্স কটা হৈছে তেনেহ'লে আপুনি ফৰ্ম 16 পাব। যদি আপোনাৰ ইনকম টেক্সেবল লিমিটৰ ভিতৰত থাকে তেনেহ'লে কোনো TDS ডিডাক্ট হোৱা নাই আৰু স্পৰ্টছে আপোনাক দিব এনুৱেল ষ্টেটমেণ্ট অফ ইনকম। এই যিটো দুটা প্ৰচিডিঅ'ৰ হৈ আছে, এই দুটা প্ৰচিডিঅ'ৰ বাবে বহু পেঞ্চনাৰে এটা শংকা হৈ আছে বা ভয় খাই আছে কাৰণ কিছুমানৰ ফৰ্ম 16 আহিছে, কিছুমানৰ ফৰ্ম 16 অহা নাই। গতিকে বৰ্তমান সময়ত পেঞ্চনাৰসকল যিসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে বৰ্তমান সময়ত আপোনালোকে পেনিক নকৰিব কাৰণ এনুৱেল ষ্টেটমেণ্ট থাকিলে আপুনি ইনকম টেক্স ৰিটাৰ্ণ ফাইল কৰিব পাৰিব। যদি থাকে ধৰি লওক ইয়াতে থাকিব এনুৱেল ষ্টেটমেণ্ট, তাতে PPO নাম্বাৰ থাকিব, মন্থলি পেঞ্চন ব্ৰেকআপ থাকিব, টোটেল এনুৱেল পেঞ্চন থাকিব, এৰিয়াৰ ডিটেইলছ থাকিব আৰু সম্পূৰ্ণ ইনকম ডিটেইলছো থাকিব। মানে এইটো সম্পূৰ্ণ এটা ইনকম প্ৰুফ হিচাপে কাম কৰিব যি আপোনাৰ স্পৰ্টছ পৰ্টেলত এনুৱেল ষ্টেটমেণ্টটো জেনেৰেট হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে পেঞ্চনাৰসকলে ফৰ্ম 16 ডাউনলোড কেনেকৈ কৰিব। ফৰ্ম 16 ডাউনলোড কৰিবলৈ কাৰণে প্ৰচিডিঅ'ৰটো খুবেই সহজ। স্পৰ্টছ পৰ্টেলত লগ ইন কৰিব লাগিব। তাৰ পাছত ডেছবৰ্ডত গৈ মাই ডকুমেণ্টছত আপোনালোকে ক্লিক কৰাৰ পিছত ফৰ্ম 16 দেখা পাব আৰু তাৰপিছত ফাইনেন্সিয়েল ইয়েৰ 2025-26 চিলেক্ট কৰি PDF ডাউনলোড কৰি ল'ব পাৰিব। যদি ফৰ্ম 16 দেখা নাপায় তেনেহ'লে এনুৱেল ষ্টেটমেণ্ট অফ ইনকম অপশ্যনত চেক কৰিব, তাতে আপোনালোকে ডকুমেণ্টছখন ছেভ কৰি ৰাখিব কাৰণ ITR ফিলিঙত ই দৰকাৰ হ'ব। আটাইতকৈ ডাঙৰ ভুলটো বহু পেঞ্চনাৰে কৰি দিয়ে এইখিনি সময়তে যে কেৱল ফৰ্ম 16 চাই ITR ফাইল ফিল আপ কৰি দিয়ে। আজিকালি ইনকম টেক্স ডিপাৰ্টমেণ্টে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড ডাটা মেটচিং চিষ্টেম ব্যৱহাৰ কৰে। মানে আপোনাৰ বেংক ইণ্টাৰেষ্ট, ফিক্সড ডিপজিট ইণ্টাৰেষ্ট, ডিভিডেণ্ড, মিউচুৱেল ফাণ্ড, চেলাৰী সকলো অট'মেটিকেলি ট্ৰেক হয়। সেয়েহে ইনকম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ আগতে এই তিনিখন ডকুমেণ্ট চেক কৰাটো বাধ্যতামূলক কাৰণ প্ৰথমটো হ'ল ফৰ্ম 1626 ফৰ্ম 26 AS, ইয়াত আপুনি দেখিব TDS ক্ৰেডিট, বেংকে ডিডাক্ট কৰা টেক্স, এডভান্স টেক্স আৰু পানত জমা হোৱা সকলো টেক্স ডিটেইলছ। দ্বিতীয়টো হ'ল এনুৱেল ইনফৰমেশ্যন ষ্টেটমেণ্ট। এইটো অত্যন্ত পাৱাৰফুল ডকুমেণ্ট কাৰণ ইয়াত দেখা পাব আপোনালোকে ছেভিংছ একাউণ্টৰ ইণ্টাৰেষ্ট, ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট, ডিভিডেণ্ড ইনকম, মিউচুৱেল ফাণ্ড ট্ৰানজেকশ্যন, ছিকিউৰিটিজ এণ্ড ট্ৰানজেকশ্যনছ, পেঞ্চন ইনকম আৰু আন ফাইনেন্সিয়েল এক্টিভিটিজ। 3 নম্বৰটো হ'ল TIS অৰ্থাৎ টেক্স পেয়াৰ ইনফৰমেশ্যন চামাৰী। এই AISৰ চিম্প্লিফাইড ভাৰ্চন মানে কুইক চামাৰী। এতিয়া আচল কথাখিনি হ'ল যে যিসকল ৰি-এমপ্লয়ড এক্স চাৰ্ভিচমেন আছে তেওঁলোকে এই ক্ষেত্ৰত অকণমান এলাৰ্ট হ'ব লাগিব বা সাৱধান হ'ব লাগিব কাৰণ আপোনালোকৰ
টোটেল ইনকমত থাকিব পাৰে ডিফেন্স পেনশ্যন, কাৰেণ্ট চেলাৰী, ফিক্সড ডিপজিট, ইণ্টাৰেষ্ট, ৰেণ্টেল ইনকম, কেপিটেল গেইন। যদি ইয়াৰ যিকোনো ইনকম AISত দেখুওৱা থাকে কিন্তু আপুনি ITR ডিছক্ল'জ নকৰে তেন্তে নটিচ আহিব পাৰে। তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে এতিয়া ITR ফৰ্ম ফাইল কৰিব। বেছিভাগ ডিফেন্স পেনশ্যনাৰে ITR 1 বা সহজ ফাইল কৰিব পাৰে যদি ইনকম থাকে পেনশ্যন, চেলাৰী, ইণ্টাৰেষ্ট ইনকম আৰু হাউচ প্ৰপাৰ্টি। কিন্তু কেপিটেল গেইন, মাল্টিপল হাউচ প্ৰপাৰ্টি, বিজনেছ ইনকম, ফৰেন এছেট থাকিলে অন্য ITR ফৰ্ম লাগিব পাৰে। শেষত এটাই কথা যে স্পৰ্টছ পৰ্টেলৰ পৰা ফৰ্ম 16 বা এনুৱেল ষ্টেটমেণ্ট ডাউনলোড কৰক, ফৰ্ম 26 AS চেক কৰক, AIS চেক কৰক, TIS চেক কৰক, পেনশ্যন ইনকম ভেৰিফাই কৰক, ফিক্সড ডিপজিট বা ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট ভেৰিফাই কৰক, TDS ক্ৰেডিট মিলাই চাওক, তাৰপিছতহে ইনকম টেক্স ৰিটাৰ্ণ ফাইল ছাবমিট কৰক। কাৰণ যদি ভুল হৈ যায় ৰিটাৰ্ণ ফাইল ছাবমিট কৰোঁতে কাৰেকশ্যন কৰিবলৈ কাৰণে বা পিছত বহুত বেছি প্ৰব্লেম বা সমস্যা বাঢ়ি যায়। সেয়েহে ডেডলাইনৰ আগতেই সকলো ভেৰিফাই কৰি একুৰেট ITR ফাইল কৰক। আৰু যদি আপোনাৰ এই ইনফৰমেশ্যনটো ইউজফুল বুলি যদি অনুভৱ কৰিছে তেনেহ'লে আপোনাৰ যদি কোনোবা তেনেকুৱা চিনাকি পেনশ্যনাৰ আছে তেনেহ'লে এবাৰ শ্বেয়াৰ কৰি দিব, কাৰণ তেওঁৰ কাৰণেও এই ইনফৰমেশ্যনখিনি খুবেই ইউজফুল হ'ব বুলি আশা কৰোঁ। তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনখিনি ভাল লাগিছে তেনেহ'লে আপুনিও পেজটো বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।